কামৰূপৰ ১ নম্বৰ ঢুহিত অগ্নিকাণ্ড দুটা পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠান সহ ঘৰবাৰী ধ্বংসস্তূপত পৰিণত কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কয়া আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ঢুহিত সোমবাৰে দুপৰীয়া হোৱা বিধ্বংসী অগ্নিকাণ্ডই দুটা পৰিয়ালৰ ঘৰবাৰীৰ লগতে এখন দোকানো সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়। উল্লেখ্য যে গাঁওখনৰ আব্দুল হামিদ আৰু মজিবৰ ৰহমান নামৰ লোক দুজনৰ গৃহত উক্ত অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডৰ লেলিহান শিখা দেখি গাঁওবাসীয়ে তৎপৰতাৰে জুই নুমাবলৈ অশেষ কষ্ট কৰি কিছু পৰিমাণে নিৰ্বাপিত কৰাৰ পিছত পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ ৩খন গাড়ীয়ে সম্পূৰ্ণ নিৰ্বাপন কৰে। অৱশ্যে বাতৰি যুগুত সময়লৈকে জুইৰ উৎস জানিব পৰা হোৱা নাই যদিও একাংশই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। মোটামুটি খুব সহজ লৰাই আছিল, নিজে কষ্ট কৰি চলি আছিল। আজি মই হঠাৎ গম পাই ৰঙিয়াত গৈছিলোঁ, ৰঙিয়াৰ পৰা যদি আহি দেখা পালোঁ ফায়াৰ ব্ৰিগেডৰ গাড়ী হোৱাত অলপ দেৰি হয়। মোটামুটি 4 ঘৰ মোটামুটি ছিন্ন বিচ্ছিন্ন হৈ গৈছে আৰু তেওঁৰ মোটামুটি পৰিয়ালবোৰ মোটামুটি 8ৰ পৰা গোটেই পৰা গৈছে। আমি এইটো চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে তেওঁৰ মোটামুটি যেখানি বস্তু ক্ষতিসাধন হৈছে চৰকাৰে তেওঁক সাহায্য দিয়ে আৰু এই পৰিয়ালটোক আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ যাতে তেখেতে এই পৰিয়ালটোৰ একবাৰ খবৰ লৈ সহানুভূতি প্ৰকাশ কৰে আৰু আমাৰ প্ৰশাসন বিভাগৰ পৰাই যাতে খুব এটা ভাল পদক্ষেপ লয় এই মজিবুৰ ৰহমান আব্দুল হামিদ নামৰ ব্যক্তিকেইজনক চৰকাৰৰ ফালৰ পৰা ভাল সাহায্য পোৱাৰ এটা ব্যৱস্থা কৰি দিয়ে আৰু আমাৰ ফালৰ পৰা আমি ৰাইজে যি সহায় সহযোগ কৰিব পাৰোঁ নিশ্চয় আমি সহায় সহযোগ কৰিম বুলি আমি কথা দিছোঁ। ভয়ানক যিটো দুৰ্ঘটনা হৈ গ'ল সেই অগ্নি নিৰ্বাপন কৰিবলৈ আমি বহু ৰাইজে চেষ্টা কৰিও আমি অসমত গোটেই পৰিয়ালটো ইতিমধ্যে ঘৰ যিমান আছিল পৰা গৈছে, দাহ হৈ গৈছে। বহু ধৰণৰ ধন সম্পত্তি দোকানো এখন আছিল সম্পূৰ্ণৰূপে দাহ হৈ গ'ল। অগ্নি নিৰ্বাপক বাহিনীক আমি ফোন কৰাৰ পিছত ৰাস্তাৰ কাৰণে হওক বা বিভিন্ন সুবিধাৰ কাৰণে দূৰ যিহেতু হয়, আমাৰ পৰা মোটামুটি 12-14 কিলোমিটাৰ দূৰত সেনেকুৱা অনুষ্ঠানটো আছে, তাৰ পৰা আহোঁতে আমাৰ বহুত দেৰি হৈ যায়। গতিকে আমাৰ ওচৰতে কয়া থানাখন আছে, এই থানাখনৰ আমাৰ ওচৰত বহুত গাঁও আছে। কোন ঠাই? 1 নম্বৰ ঢুহি গাঁও ওচৰতে ভৱিষ্যতে হ'ব পৰা এনেকুৱা দুৰ্ঘটনা যাতে আমি অতি সোনকালে নিৰ্বাপিত কৰিব পাৰোঁ তাৰ কাৰণে আমি কয়া থানাত এখন অগ্নি নিৰ্বাপক বাহিনীৰ এখন গাড়ী আমি অতি সোনকালে চৰকাৰক আমি অনুৰোধ জনাইছোঁ আমাৰ ইয়াতে দিব লাগে। কেনেকৈ সংঘটিত হৈছিল এইটো আমাৰ উৎসটো এতিয়ালৈ গম পোৱা হোৱা নাই যদিও তাৰমানে আমি অনুমান কৰিছোঁ আমাৰ চিলিণ্ডাৰ ব্লাষ্ট হৈ পেলাই এইটো অগ্নি নিৰ্বাপন হোৱা বুলি আমি অনুমান কৰিছোঁ। ফায়াৰ ব্ৰিগেড আহিছে, ফায়াৰ ব্ৰিগেড আহি পাইছে, কিন্তু সময়তকৈ দেৰি হৈছে, কিন্তু উপায়ো নাই, আমিও বুজি পাব লাগিব ৰাইজে। ৰাস্তা সৰু, ৰাস্তা বেয়া আছে, স্পীড ব্ৰেকাৰ আছে, গাঁতো আছে, বিভিন্ন সমস্যাৰ কাৰণে এইখিনি সময়ত গৰু ছাগলীৰ ৰাস্তা বহুত থাকে, সেইকাৰণে ডিষ্টেঞ্চৰ কাৰণেও সময় লাগি যায়। গতিকে এই বিষয়টো যাতে চৰকাৰে অতি গুৰুত্ব সহকাৰে লয় আমি তাৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।